কামৰূপৰ আমিনগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কামৰূপৰ কেম্পাইৰ পৰা বৰপেটালৈ সৰবৰাহৰ সময়ত জব্দ ড্ৰাগছখিনি STFৰ অভিযানত জব্দ AS28AC 1042 নম্বৰৰ এখন ট্ৰাক জব্দকৃত ড্ৰাগছৰ মূল্য প্ৰায় 4 কোটি টকা কামৰূপৰ ASP কল্যাণ পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান আটকাধীন দুই ড্ৰাগছ সৰবৰাহকাৰী মফিজউদ্দিন আৰু লালচান বাচ্চা বুলি জানিব পৰা গৈছে পুনৰবাৰ জনাইছো কামৰূপৰ আমিনগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে মিজোৰামৰ কেম্পাইৰ পৰা বৰপেটালৈ সৰবৰাহৰ সময়ত জব্দ কৰা হৈছে ড্ৰাগছখিনি STFৰ অভিযানত জব্দ AS28AC 1042 নম্বৰৰ এখন ট্ৰাক জব্দকৃত ড্ৰাগছৰ মূল্য প্ৰায় 4 কোটি টকা বুলি জানিব পৰা গৈছে কামৰূপৰ ASP কল্যাণ পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান আৰু অভিযানত আটক কৰা হৈছে দুই ড্ৰাগছ সৰবৰাহকাৰী আটকাধীন দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে মফিজউদ্দিন আৰু লালচান বাচ্চা বুলি জানিব পৰা গৈছে নমস্কাৰ মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছো যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম সিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছো তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে